হাই গাইছ যোৱাকালি আমি গাড়ীখন আনিলোঁ আপোনালোকে গম পাইছে তো গাইছ আমি এতিয়া গণেশ মন্দিৰত যাম তাতে অলপমান পূজা পাতল কৰিম তাতে গাইছ মন্দিৰক লৈ যাই থাকোঁ দাদাই গণেশ মন্দিৰক লৈ যাব তাৰ পৰা সি গুৱাহাটী যাব আমি ঘৰ আহিম বলকতে গাইছ এতিয়া গাড়ীত উঠি কেনে ডাইৰেক্ট যাওঁ গণেশ মন্দিৰ বতৰটো বহুত ধুনীয়া বৰষুণ দিছিল মানে ৰাতি যা ফিলিংছ হৈছে তো হৈ গাইছ আমাৰ পূজা পাঠ হৈ যায় এতিয়া গাড়ী পূজা কৰিবলৈ আহিছোঁ গাইছ তেওঁ ধুনীয়াকৈ পূজা কৰা ষ্টাৰ্ট কৰিলাক ধুনীয়াকৈ পূজা কৰিছে তক ৰিলছ কাটা নাই ধুনীয়া হৈছে আৰু গাইছ এইখন হৈছে আমাৰ ঘৰত বোৱা গামোচা আমাৰ মামাহঁতৰ মামীয়ে মানে বৈ দিছিল সেই গামোচাখন এৰি দি দিছোঁ ধুনীয়াকৈ তো আমাৰ এতিয়া পূজা পাতল হৈ গ'ল আমি এতিয়া দুটামান ফটো উঠি ল'লোঁ তো গাইছ আমাৰ পূজা চূজা কৰা হৈ গ'ল আমি এতিয়া যাই আছোঁ ঘৰত তো গাইছ নতুন নতুন ব্লগ আহি আছে মোৰ যোনে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ফেচবুকত চাই আছে যদি ফ'ল'টো কৰি থ'ব ধন্যবাদ গাইছ ভিডিঅ'টো চোৱাৰ বাবে জয় আই অসম।